হেল্ল' গাইজ, আজি বহুত দিনৰ পাছত আকৌ গুৱাহাটীত গৈ আছোঁ। গুৱাহাটীৰ পৰা মই হোজাইত দুদিনমান থাকিম বুলি আহিছিলোঁ, কিন্তু মানে দুদিনমান জেগাত মোৰ মানে 2 মাহমান হৈ গ'ল। চ' আজি ফাইনেলি মই গৈ আছোঁ মানে গুৱাহাটীত। কালি যাম, আজি যাম, কালি যাম, সেই কৰোঁতে মানে মোৰ 2 মাহ লাগি গ'ল। চ' মায়ে মানে মোক থ'ব গৈ আছে গুৱাহাটীলৈকে। মানে অকলেও যাব পাৰোঁ, কিন্তু মায়ে কৈছে মানে দুখ লাগি আছে মাৰ মানে। তো মানে মই কৈছে কি থৈ আহিম বুলি। তো মোৰ ভালেই হৈছে আৰু মোৰো অকলে যাব মনো নাছিল। চ' মানে মাক মই ৰিক্সাৰ পৰা নামাই ষ্টেচনৰ ভিতৰত ৰাখি মই আহিছোঁ টিকেট কাটিবৰ কাৰণে, টিকেট কাউণ্টাৰৰ ওচৰত। চ' মই দেখা পাইছোঁ মানে আমাৰ হোজাইত স্কেলেটাৰ লগাই থৈ দিছে। মানে বহুত দিনৰ মূৰত আহোঁ না ষ্টেচনত, সেইকাৰণে গম নাপাওঁ। যেতিয়া আহোঁ মানে পূৰা আপডেট হৈ থাকে আৰু মানে ষ্টেচনটো মানে ধুনীয়া হৈ গ'ল। আগতে আমি সৰু হৈ থাকোঁতে সৰু এটা ষ্টেচন আছিল আৰু মানে টিকেট কাউণ্টাৰো মানে বহুত সৰু আছিল, কিন্তু এতিয়া ভাল লাগিছে বহুত। কিন্তু আগৰ দিনো মনত পৰে। চ' ফাইনেলি ট্ৰেইন আহি মানে ট্ৰেইনত বহিলোঁ আমি, জাৰ্ণি কৰি 3 ঘণ্টা জাৰ্ণি কৰাৰ পিছত মানে গুৱাহাটী আহি পালোঁ এতিয়া পল্টন বজাৰ।